নমস্কাৰ বন্ধুবান্ধৱীসকল, ডিম্পল পাটগিৰি এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ ওপৰত। আৰু এইটো ভিডিঅ'ত আমি 10টা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ আৰু এইকেইটা খুবেই ইম্পৰ্টেণ্ট হয়। যিসকলে কম্পিটিটিভ এক্সামৰ কাৰণে তৈয়াৰী কৰি আছে সেইসকলে আসাম পুলিচ হওক, APDCL, DHS বা যিকোনো PNRD সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে এইকেইটা কুৱেশ্যন খুবেই বেছি দৰকাৰী। গতিকে ভিডিঅ'টো ভালদৰে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। তো আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো লৈছোঁ, 1 নম্বৰ কুৱেশ্যন। টেলিগ্ৰাফ যন্ত্ৰৰ উদ্ভাৱকগৰাকীৰ নাম কি? ইয়াত 4টা অপশ্যন আছে: চেমুৱেল ফিনলে ব্ৰিজমাৰ্ছ, মাইকেল ফেৰাডে, তাৰপিছত আছে গুগলিয়েলমো মাৰ্কনিং আৰু আছে টমাছ আলভা এডিশ্যন। ইয়াৰ ৰাইট এনচাৰটো হৈছে চেমুৱেল ফিনলে ব্ৰিজমাৰ্ছ। নেক্সট কুৱেশ্যন নম্বৰ 2ত আছে মানৱ শৰীৰৰ বৃহত্তম গ্ৰন্থিবিধ কি? আৰু ইয়াৰ ৰাইট এনচাৰটো হৈছে বৃক্ক। ইয়াত 4টা অপশ্যন আছে, কিন্তু ইয়াৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, বৃক্ক। অপশ্যন নম্বৰ 3ত আছে 1997 চনৰ পৰা 2006 চনলৈ, 1997 চনৰ পৰা 2006 চনলৈ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান হিচাপে দায়িত্বভাৰ লোৱা ব্যক্তিগৰাকী কোন আছিল? আৰু ইয়াত অপশ্যন 4টা আছে: এণ্টনিঅ' গুটেৰেছ, আৰু অপশ্যন বিত আছে বেনু কি মুন, অপশ্যন চিত আছে কফি আন্নান, আৰু অপশ্যন ডিত আছে বাৰ্নাৰ্ড মিয়েট। ইয়াৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ চি, কফি আন্নান। কুৱেশ্যন নম্বৰ 4ত আছে 2020 চনৰ ব্ৰিক্স ছামিট ক'ত অনুষ্ঠিত হৈছিল? আৰু ইয়াত অপশ্যন আছে ৰাছিয়া, চীন, ভাৰত, ব্ৰাজিল। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ৰাছিয়া। 5 নম্বৰ কুৱেশ্যনটোত আছে ইছৰোৰ কোনজন চেয়াৰমেনৰ দিনত চন্দ্ৰযান-2 অভিযান হৈছিল? এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো মনত ৰাখিব। ইছৰোৰ কোনজন চেয়াৰমেনৰ দিনত চন্দ্ৰযান-2 অভিযান হৈছিল? ইয়াত অপশ্যন 4টা আছে: কে ৰাধাকৃষ্ণন, কে শিৱন, এছ কিৰণ কুমাৰ, শৈলেন নায়ক। আৰু ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি, কে শিৱন। কুৱেশ্যন নম্বৰ 6ত আছে ইউনিফাইড পে'মেণ্টছ ইণ্টাৰফেচ UPI বুলি কয় উদ্ভাৱন কৰা ভাৰতীয় সংস্থাটোৰ নাম কি? ইয়াত অপশ্যন 4টা আছে: বম্বে ষ্টক এক্সচেঞ্জ, ষ্টেট বেংক অফ ইণ্ডিয়া, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, নেশ্যনেল পে'মেণ্টছ কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া। আৰু ইয়াত ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, নেশ্যনেল পে'মেণ্টছ কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 7ত আছে মৃত সাগৰ ডেড চি কোন দুখন দেশৰ মাজত অৱস্থিত? ইয়াত অপশ্যন 4টা আছে: UAE আৰু ইজিপ্ট, তুৰ্কী আৰু UAE, জৰ্ডান আৰু চুডান, জৰ্ডান আৰু ইজৰাইল। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, জৰ্ডান আৰু ইজৰাইলৰ মাজত মৃত সাগৰ ডেড চি অৱস্থিত। কুৱেশ্যন নম্বৰ 8ত আছে আমেৰিকা যুক্তৰাষ্ট্ৰক কোনখন দেশে 1886 চনত ষ্টেচু অৱ লিবাৰ্টি উপহাৰ দিছিল? ইয়াত 4টা অপশ্যন আছে: ব্ৰাজিল, কানাডা, ফ্ৰান্স, ব্ৰিটেইন। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, ফ্ৰান্স। কুৱেশ্যন নম্বৰ 9ত আছে কোনখন দেশক সূৰ্য উঠাৰ দেশ বা লেণ্ড অফ দি ৰাইজিং ছান বুলি জনা যায়? ইয়াত অপশ্যন 4টা আছে: জাপান, চীন, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, জাপান। নেক্সট কুৱেশ্যন আৰু আজিৰ লাষ্ট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 10। কোনখন ইউৰোপীয় দেশ আটাইতকৈ বেছি চুবুৰীয়া দেশেৰে আগুৰ খাই আছে? ইয়াত অপশ্যন 4টা আছে: ৰাছিয়া, ফ্ৰান্স, জাৰ্মানী আৰু ছুইডেন। আৰু ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, জাৰ্মানী। তো আজিৰ ভিডিঅ'টোত এইকেইটা কুৱেশ্যনে আপোনালোকৰ কাৰণে লৈ আহিছিলোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। তো ধন্যবাদ।